আসসালামু আলাইকুম। আজি অকণ সোনকালে কিটচেনলৈ আহিলোঁ। কিয় আহিলোঁ জানেনে? আজি কইনা এগৰাকী ভাত খাব মাতিছোঁ। কইনা ভাত খোৱা জানেই নহয় আৰু, কিন্তু মই বহুত দিনৰ পৰা ভাবি আছোঁ ভাতকেইটা খুৱাম। আমাৰ সময় সুবিধা মিলা নাই। আমাৰ মিলিলে তেওঁলোকৰ নিমিলে, বজাৰ পাতি থাকে যিহেতুকে বিয়াৰ বজাৰ। গতিকে ভাত খাবলৈ মাতি আহিলোঁ। আজি তেওঁলোক ভাত খাবলৈ আহিব আৰু কাক মাতিছোঁ সেইটো মই কওঁ শুনক। সেইগৰাকী ছোৱালী হ'ল মোৰ মামাৰ ল'ৰাৰ ছোৱালী। দুখন বিয়া আছে আমাৰ, নৱেম্বৰত এখন, ডিচেম্বৰত এখন। পৰহি যে আপোনালোকক এটা ভিডিঅ' দিছিলোঁ সেইখন হৈ গ'ল গুৱাহাটীৰ। সেইজনৰ ছোৱালীজনী বিয়া ডিচেম্বৰত আৰু এইজনৰ নৱেম্বৰত। বিয়াৰ চিঠিখন এইখন, ডাক্তৰ মুন্মি ফাৰ্নাজ হুছেইন দলি। আৰু আগৰগৰাকী আছিলে ডাক্তৰ ৰজি নামটো কি আছিলে আচল নামটো? মহচিনা। ডক্টৰ মহচিনা। এইখন চাওকচোন, চিঠিখন ইমান ধুনীয়া। মই চিঠিখন চাই কৈছোঁ 1 কেজি ওজন দুখন। চাওকচোন কিমান দেখিছেনে? হেৰি এইকেইখন চিঠিখনো আপোনালোকক দেখাই দিলোঁ। ভাল লাগে ন চিঠি এনেকৈ? মই বৰ ধুনীয়াকৈ থৈ দিওঁ দেই। সিহঁতৰ আগৰখনো ধুনীয়াকৈ থৈ দিছোঁ, ইঘৰৰখনো, এইখনো বৰ ধুনীয়াকৈ থৈ দিছোঁ। গতিকে মই ভাতনো কেনেকৈ খুৱাওঁ সেইখিনি আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকিব। আৰু বিয়া মাতিব যাওঁতে সিহঁতে আকৌ মোক কৈছে ঢেৰ নবনাবা, কাৰণ খাই হয়ো কইনা ভাত খাই থাকিলে পেটবিলাক বেয়া হৈ যায় নহয়। কৈছে ঢেৰ নবনাব, খুব এখন বনাব পেহী। তাই মোক এনেকৈ কৈছিল, কিন্তু মনটো জানো মানে? মনটোতো নামানে। তাই আকৌ কেতিয়াবা আহিবলৈ পায় নহয় জানো বিয়াৰ পিছত। কিন্তু সিহঁতে আমাৰ ঘৰলৈ আহিয়ে থাকে, আলহী নহয় আৰু, ঘৰৰ ওচৰতে থাকে। যেতিয়া আহে বা আমিও যাওঁ, একেবাৰে নিজৰ। কিন্তু তথাপিও বিয়াৰ ভাত নহয়নে? চাই থাকিব আগলৈ কি বনাওঁ, দেখাই আছোঁ। হাই গাইজ, আলহী আহিছে, আলহীয়ে মিঠাই আনিছে। মা আগফালে আছে, মনে মই ইয়াৰ পৰা এটা মিঠাই লৈ আছোঁ। এইটো খুলিব নোৱাৰোঁ, এইটো বহুত হাৰ্ড। তো তলৰটোৰ পৰা কালাগান উলিয়াই ল'লোঁ। কালাগান নহয়, লালমোহন। কালাগানটো খুলিব পৰা নাই। আৰু এইটোক চাওক, এইটোক অলৰেডি খুৱাই ল'লোঁ এটা। ইয়ে হে হাম লোগ কা ভাই বহন কা ৰাজ। আমাৰ ঘৰলৈ আজি কইনা এগৰাকী ভাত খাব মাতিছোঁ। তাকে কি বনালোঁ অকণমান আপোনালোকক দেখাওঁ। চাওকচোন, বৰ লৰালৰিকৈ বনালোঁ দেই। মোৰ আজি 2-3খন মিটিঙো আছিলে, তাকে আহি পেলাই এয়া চাওকচোন। এইফালে পোলাও বোৱাৰী অকণ ৰেডি কৰি দি আছে, আৰু এইফালে আছে মাংস, এইফালে পনীৰ, এইফালে কোৰমা, আৰু এইফালে আলু ফ্ৰাই, নৰসিংহ। চাওকচোন কি কেনেকৈ বনাইছোঁ, এই চাওকচোন এইটো। তাৰপিছত এইফালে কোফটা, এইফালে আছে আপোনাৰ আলু ফ্ৰাই, বেঙেনা ফ্ৰাই, মাছ, সৰু মাছ যিহেতুকে তেওঁলোকে ডাঙৰ মাছটো বেয়া পায়, আৰু এইফালে লোকেল মুৰ্গী আছে, আৰু এইফালে পাপৰ। আমাৰ বোৱাৰীয়ে ভাজি আছে। এতিয়া চাই দিয়া তাকে ঠিক আছে। এতিয়া আলহী কোনো আলহী আকৌ ৰুটি, এইফালে ৰুটিও খাব। মা আহিলে মানে ৰুটি ভাল পায়, ৰুটিটো বহুত ভাল পায়। তাকে ৰুটি কেইটামানো ৰেডি কৰিছোঁ। তাকে যোনে যেনেকৈ খাব আৰু, নহয়নে? কইনা ভাত বুলি ক'লে অকণ, তথাপিও তেওঁলোকে একো বনাব মানা কৰিছে, একো নবনাবি খাব নোৱাৰে। সেইবাবে মানে, আৰু তেওঁলোক আহিয়ে থাকে আমাৰ ঘৰলৈ, গতিকে ইমানো মানে হেৰি কৰি থকাৰ কথা নহয় আৰু। কইনাগৰাকীও নিজৰেই, গতিকে চাই থাকিব আপোনালোকে। মই লৈ গৈ আছোঁ দিবলৈ। আমাৰ আলহীয়ে একদম বাচন পাতি পূৰা সামৰি থৈ যাব নেকি? লোৱা
লোৱা বেটা লোৱা কি লাগে চালকৈ চাই চাই লৈ থাকা দেই বা কোৱা পনীৰ লাগে মাংস লোৱা লোকেল মুৰ্গী লোৱা ৰাণ এটা তাক দি দিয়া